পবিত্ৰ বৰদিনলৈ মাজত মাথো কেইটা মুহূৰ্ত বাকী আৰু ইয়াৰ পিছতেই কিন্তু বৰদিন উদযাপন কৰিব খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে। মই বৰ্তমান উপস্থিত আছোঁ ৰঙাপাৰাৰ যি চেণ্ট পল কেথলিক গীৰ্জাত আৰু কেথলিক গীৰ্জাতো কিন্তু ইয়াত ব্যাপক প্ৰস্তুতি চলোৱা দেখিবলৈ পোৱা গৈছে। খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে এনেধৰণে যি ৰঙাপাৰাৰ যি চেণ্ট পল যি কেথলিক গীৰ্জা আছে সেই গীৰ্জাত এনেধৰণে তেখেতসকলে সুন্দৰকৈ সজাই পৰাই তোলা দেখিবলৈ পোৱা গৈছে। যিহেতু আজি কিছু সময়ৰ মুহূৰ্তৰ পিছতে বৰদিন আৰম্ভ হ'ব আৰু এই বৰদিন উপলক্ষে কিন্তু ৰঙাপাৰাৰ যি কেথলিক গীৰ্জা আছে এই কেথলিক গীৰ্জাটো কিন্তু সুন্দৰভাৱে তেখেতসকলে এনেধৰণে সজাই পৰাই তোলা দেখিবলৈ পোৱা গৈছে। মোৰ কেমেৰা পাৰ্চনে দেখুৱাইছে এনেধৰণে তেখেতসকলে সুন্দৰভাৱে যি গীৰ্জা সেই গীৰ্জাঘৰ তেখেতসকলে সুন্দৰকৈ সজাই পৰাই তোলা দেখিবলৈ পোৱা গৈছে। মোৰ কেমেৰা পাৰ্চনে দেখুৱাইছে এনেদৰেই যি গীৰ্জাঘৰ সেই গীৰ্জাঘৰ তেখেতসকলে সুন্দৰভাৱে সজাই পৰাই তোলা দেখিবলৈ পোৱা গৈছে। আৰু এই যি কেথলিক চেণ্ট পল যি কেথলিক গীৰ্জা এই গীৰ্জাই কিন্তু এইবাৰ 60 বছৰ ভৰি দিছে আৰু ভৰি দিয়াৰ পিছতে তেখেতসকলে এনেধৰণে সুন্দৰভাৱে তেখেতসকলে গীৰ্জাঘৰৰ চৌহদ তেখেতসকলে সুন্দৰভাৱে আলোকিত কৰি তোলা দেখিবলৈ পোৱা গৈছে। তেখেতসকলে যি গীৰ্জাৰ চৌহদ সেই গীৰ্জাঘৰৰ চৌহদ কিন্তু তেখেতসকলে ইয়াত এনেধৰণে সজাই পৰাই তোলা দেখিবলৈ পোৱা গৈছে। আৰু এই যি গীৰ্জাঘৰ সেই গীৰ্জাঘৰত কালি যি ৰাতিপুৱাৰ পৰা ইয়াত কিন্তু তেখেতসকলে ইয়াত কিন্তু এই বৰদিন উদযাপন কৰিব। নিশা 12 বজাৰ পিছতে আৰম্ভ হ'ব যীশুৰ জন্ম আৰু জন্মৰ পিছতে তেখেতসকলে এই গীৰ্জাঘৰত তেখেতসকলে সুন্দৰভাৱে তেখেতসকলে আয়োজন কৰিছে। যিহেতু এই গীৰ্জাঘৰত প্ৰায় কেইবাটাও গীৰ্জাঘৰৰ লোক আহি ইয়াত উপস্থিত হ'ব কালি ৰাতিপুৱা আৰু আজি নিশাও এই যি গীৰ্জাঘৰ এই গীৰ্জাঘৰত নিশা 12টা বজাৰ পিছতে ইয়াত আয়োজন কৰা হৈছে। বিশাল আয়োজন কৰা দেখিবলৈ পোৱা গৈছে। আৰু এই যি গীৰ্জাঘৰ সেই গীৰ্জাঘৰত কিন্তু এই বৰদিনক লৈ কিন্তু এক উখল মাখল পৰিৱেশ চলি থকা দেখিবলৈ পোৱা গৈছে। সকলো কিন্তু ইয়াত ব্যস্ত, সকলো ৰাইজ কিন্তু ইয়াত ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে। সকলোৱে এই গীৰ্জাঘৰত তেখেতসকলে দেহে কেহে লাগি এই গীৰ্জাঘৰ চৌহদ তেখেতসকলে চাফ চিকুণ কৰাৰ লগতে এই গীৰ্জাঘৰৰ যি কাৰুকাৰ্য সেই কাৰুকাৰ্যসমূহ কৰা দেখিবলৈ পোৱা গৈছে। তেখেতসকলে এনেধৰণেই ইয়াত উদযাপন কৰা দেখিবলৈ পোৱা গৈছে। আৰু এই গীৰ্জাঘৰত যিহেতু আজি নিশা 12 বজাৰ লগে লগে ইয়াত কিন্তু এই বৰদিন উদযাপন কৰিব আৰু বৰদিনক লৈ তেখেতসকলে এক সুন্দৰ পৰিৱেশ ইয়াত গঢ়ি তোলা দেখিবলৈ পোৱা গৈছে। মোৰ সৈতে চেণ্ট পল যি কেথলিক গীৰ্জাৰ ফাদাৰ আছে, মই ফাদাৰৰ পৰা এই ক্ষেত্ৰত জানিবলৈ চেষ্টা কৰিম। হয়, আপোনালোকে 60টা বছৰ এই গীৰ্জাই অতিক্ৰম কৰিলে, আপোনালোকে সুন্দৰকৈ ইয়াত দেখিছোঁ সজাই পৰাই তুলিছে, কেনেধৰণৰ প্ৰস্তুতি বৰ্তমান চলি আছে? নমস্কাৰ, মই আপোনালোকক বৰদিনৰ শুভেচ্ছা জনাইছোঁ। আমি আজি 24 তাৰিখ, এই 24 তাৰিখত বিশেষকৈ ৰাতি প্ৰাৰ্থনা সভা আছে। এই প্ৰাৰ্থনা সভাত 42টা মন্দিৰ বিশ্বাসীসকল আহিব আৰু ইয়াত প্ৰাৰ্থনা সভাত ভাগ ল'ব। এই প্ৰাৰ্থনা সভাত আমি বিশেষকৈ যীশুখ্ৰীষ্টৰ জন্ম আৰু তাৰ উপস্থিতি, বিশেষকৈ আমাৰ মেইন বাইবেলৰ যি শব্দ আছে আমি বাক্যটো লিখিছোঁ আমি ষ্টেজত, ঈশ্বৰ আমাৰে সাথ হয়, ঈশ্বৰ আমাৰ লগত আছে। সেই ঈশ্বৰ যিজন স্বৰ্গত আছিল, সেই ঈশ্বৰে মানৱ জাতিক উদ্ধাৰ কৰিবৰ কাৰণে, সিহঁতক নিজৰ বিষয়ে জনাবৰ কাৰণে এই পৃথিৱীত মানৱ ৰূপ ধাৰণ কৰি অহা এই ঘটনাটো বিশেষকৈ আমি বৰদিনত সকলোৱে বিশ্বাস কৰি ঈশ্বৰক ধন্যবাদ দিব আহোঁ। লগতে আমি অসমৰ কাৰণে, ভাৰতবৰ্ষৰ কাৰণে আৰু বিশ্বৰ কাৰণে প্ৰাৰ্থনা কৰিম যাতে সকলোৱে শান্তি আৰু প্ৰেমেৰে জীয়াই থাকিব। আৰু সেইটো মতলবত আমি সকলোৱে প্ৰাৰ্থনা কৰি ৰাইজক সকলোকে শুভ বৰদিনৰ শুভেচ্ছা জনাইছোঁ। হয়, মই কৈছোঁৱে যিহেতু ইয়াত এনেধৰণে মোৰ কেমেৰা পাৰ্চনে দেখুৱাইছে, সুন্দৰভাৱে তেখেতে ইয়াত উপস্থাপন কৰিছে ঈশ্বৰ হামাৰে সাথ হে বুলি তেখেতসকলে ইয়াত সুন্দৰভাৱে লিখিছে। আৰু তেখেতসকলে কৈছে যে আজি নিশা ইয়াত এই যি চেণ্ট পল কেথলিক গীৰ্জা আছে সেই কেথলিক গীৰ্জাত কিন্তু 22টা মণ্ডলীৰ ইয়াত উপস্থিত হৈ এই 42টা, মোক ক্ষমা কৰিব, 42টা মণ্ডলীৰ লোক ইয়াত আজি উপস্থিত হ'ব। আৰু নিশা 12 বজাৰ পিছতে এই যি কেথলিকত কিন্তু
বৰদিন উদযাপন কৰা হ'ব যীশুখ্ৰীষ্টৰ জন্মকে ধৰি যীশুখ্ৰীষ্টৰ বাণীৰে ইয়াত মুখৰিত হৈ পৰিব বুলি ইতিমধ্যে ইয়াৰ যিজন ফাদাৰ তেখেতে আমাক জনাইছে আৰু ফাদাৰে এটা কথা উল্লেখ কৰিছে যে এই যি বৰদিন এই বৰদিনত ৰঙাপাৰাৰ সমূহ ৰাইজক তেখেতে নিউজ 18ৰ জৰিয়তে উপস্থিত থাকিবলৈও তেখেতে অনুৰোধ জনাইছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।